নতুন বছৰ অহাৰ লগে লগে চৰকাৰী কৰ্মচাৰীসকলৰ বাবে 7টাকৈ বৃহৎ সুখবৰ আহিছে। ৰাজ্য চৰকাৰ কৰ্মচাৰী পেঞ্চনাৰৰ দৰমহা পেঞ্চন বৃদ্ধি, ডিএ বৃদ্ধি, লগতে চাকৰি নিয়মীয়াকৰণ আদি সম্পৰ্কত 7টাকৈ বৃহৎ সুখবৰ আহিছে। সবিশেষ আপোনালোকক জনাব বিচাৰিছোঁ। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। 2025 বৰ্ষটোত চৰকাৰী কৰ্মচাৰীসকলৰ বাবে কেইবাটাও বৃহৎ সুখবৰ আহি আছে। ইয়াৰে প্ৰথমটো সুখবৰ আহিছে ডিএ বৃদ্ধি সম্পৰ্কত, যে কৰ্মচাৰী পেঞ্চনাৰসকলে ডিএ দিয়াৰ বৃদ্ধিৰ অপেক্ষা কৰি আছে। সপ্তম বেতন আয়োগৰ অধীনত ডিএ গণনা AICPIৰ আধাৰত কৰা হয় আৰু এইবাৰ জুলাইৰ পৰা ডিচেম্বৰলৈ AICPI ইণ্ডেক্সৰ সংখ্যা এয়া নিৰ্ধাৰণ কৰিব। অক্টোবৰ 2024লৈ জাৰি কৰা সংখ্যাৰ আধাৰত ইতিমধ্যে নিশ্চিত হৈছে যে 2025 জানুৱাৰীত ডিএ 3% বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। অৰ্থাৎ 2025 জানুৱাৰীত ডিএ 56% নিশ্চিত হৈছে। ইপিনে কৰ্মচাৰীসকলৰ দৃষ্টি নিবদ্ধ আছে বাজেটৰ ওপৰত, কাৰণ জানুৱাৰীত ডিএ বৃদ্ধিৰ উপৰি 1 ফেব্ৰুৱাৰীত 2025 দাখিল হ'বলগীয়া বাজেটতো কৰ্মচাৰীসকলৰ বাবে নতুন ঘোষণা কৰাৰ সম্ভাৱনা আছে, কাৰণ 8 পে সম্পৰ্কীয় ইয়াত ঘোষণা হ'ব পাৰে। এইবাৰ জনাব বিচাৰিছোঁ দ্বিতীয়টো সুখবৰ। এই খবৰটো আহিছে ৰাজ্যৰ ঠিকাভিত্তিক কৰ্মচাৰীসকলক লৈ। শীঘ্ৰে হ'ব নিয়মীয়াকৰণ। পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে প্ৰদান কৰা হ'ব স্থায়ী নিযুক্তি পত্ৰ আৰু যাৱতীয় সকলো ব্যৱস্থা ইতিমধ্যে সম্পন্ন কৰিছে শিক্ষা বিভাগে। শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে ঘোষণা কৰিছে যে ৰাজ্যৰ ঠিকাভিত্তিক শিক্ষকসকলৰ চাকৰি নিয়মীয়াকৰণ হ'ব আৰু পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে এয়া সম্পন্ন হৈ উঠিব। ইপিনে ৰাজ্য চৰকাৰ কৰ্মচাৰীসকলৰ বাবে আন এটা সুখবৰ দিছে ৰাজ্য চৰকাৰৰ ফালৰ পৰা। সাহিত্য সভাৰ প্ৰতিনিধিৰ বাবে বিশেষ ব্যৱস্থা। ৰাজ্য চৰকাৰৰ কৰ্মচাৰীলৈ 5 দিনীয়া নৈমিত্তিক ছুটি প্ৰদান কৰিছে। অহা 31 জানুৱাৰীৰ পৰা 4 ফেব্ৰুৱাৰীলৈ অনুষ্ঠিত হ'ব লগা সাহিত্য সভাৰ অধিৱেশনত অংশগ্ৰহণ কৰাৰ বাবে এই 5 দিন নৈমিত্তিক ছুটি প্ৰদান কৰিছে। এইবাৰ জনাব বিচাৰিছোঁ কৰ্মচাৰীসকলৰ EPF সম্পৰ্কত এটা গুৰুত্বপূৰ্ণ খবৰ, কাৰণ PF উলিওৱাটো এতিয়া সহজ হ'ব। EPFৰ ATM কাৰ্ড আৰু মোবাইল এপ মুকলিৰ গুৰুত্বপূৰ্ণ আপডেট আহিছে। যদি আপুনি কৰ্মচাৰী প্ৰভিডেণ্ট ফাণ্ড অৰ্গেনাইজেশ্যনৰ সদস্য আৰু EPFৰ ATM কাৰ্ড আৰু মোবাইল এপ মুকলি কৰাৰ বাবে কৌতূহলী, তেন্তে ইয়াৰ জৰিয়তে সুখবৰ আপোনাৰ বাবে, কাৰণ কেন্দ্ৰীয় শ্ৰম আৰু নিয়োগ মন্ত্ৰী মনসুখ মাণ্ডভিয়াই EPFO ATM কাৰ্ড আৰু মোবাইল এপ মুকলিৰ সৈতে জড়িত গুৰুত্বপূৰ্ণ তথ্য প্ৰদান কৰিছে। মনসুখ মাণ্ডভিয়াই কয় যে চলিত বৰ্ষৰ মে-জুন মাহৰ ভিতৰতে এমপ্লয়ী প্ৰভিডেণ্ট ফাণ্ড অৰ্গেনাইজেশ্যনৰ মোবাইল এপ আৰু ডেবিট কাৰ্ডৰ সুবিধা মুকলি কৰা হ'ব আৰু ইয়াক কাৰ্যকৰী হোৱাৰ লগে লগে EPFৰ সদস্যসকলে ডেবিট কাৰ্ড লাভ কৰিব পাৰিব আৰু ATMৰ পৰা PFৰ ধন উলিয়াব পাৰিব। ইপিনে ৰাজ্য চৰকাৰ কৰ্মচাৰীসকলৰ বাবে আন এটা সুখবৰ দিছে চৰকাৰৰ ফালৰ পৰা। দৰমহাৰ লগতে চৰকাৰী কৰ্মচাৰীয়ে পাব অতিৰিক্ত ধন আৰু কিতাপ কিনিবলৈ চৰকাৰে দিব টকা। মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছে ৰাজ্যৰ বিষয়া আৰু কৰ্মচাৰীসকলক কিতাপ কিনিবৰ বাবে দৰমহাত অতিৰিক্তকৈ ধন প্ৰদান কৰিব চৰকাৰে। ইপিনে নতুন বছৰটোৰ আৰম্ভণিতে কৰ্মচাৰীসকলৰ বাবে আন এটা বৃহৎ সুখবৰ আহিছে। এই খবৰটো ৰাজ্য চৰকাৰ কৰ্মচাৰীসকলৰ বাবে দিয়া হৈছে, য'ত অসম চৰকাৰ কৰ্মচাৰীৰ বাবে বীমাৰ সুবিধা। শূন্য ব্যয়ত কৰ্মচাৰীসকলে এই বীমাৰ সুবিধা লাভ কৰিব আৰু ব্যক্তিগত দুৰ্ঘটনাজনিত বীমা হিচাপে ইয়াত 1 কোটিলৈকে টকা আপোনালোকে লাভ কৰিব। বিমান দুৰ্ঘটনাত 2 কোটি টকা আৰু স্থায়ী সম্পূৰ্ণ পংগুত্বৰ ক্ষেত্ৰত 1 কোটি টকা, স্থায়ী আংশিক পংগুত্বৰ ক্ষেত্ৰত 80 লাখ টকা আৰু ম্যাদী জীৱন বীমা হিচাপে প্ৰাকৃতিক কাৰণত মৃত্যু হ'লেও 10 লাখ টকাকৈ আপোনালোকে লাভ কৰিব। আৰু এয়া আছিলে এই ভিডিঅ'টোত। কৰ্মচাৰী আৰু পেঞ্চনাৰৰ প্ৰতিটো আপডেট পাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।